নমস্কাৰ। আজি মই বহুদিনৰ মূৰত ভিডিঅ' এটা দিবলৈ ওলাইছোঁ ইউটিউবত। এয়া কেনেকুৱা লাগিছে বাৰু ফুলজোপা। এনেদৰে ফুল ফুলাবলৈ ঘৰতেই আপোনালোকে চেষ্টা কৰিলে বনাই ল'ব পাৰিব ফুল এনেধৰণৰ টাবত। এইবোৰ আগতে আমি লতা বগোৱা দেখিছিলোঁ, কিন্তু এতিয়া টাবত আমি পুতোঁ। বেছি কষ্ট কৰিব নালাগে, মই দেখুৱাইছোঁ চাওক। এয়া মাটি, বালি, গোবৰ আৰু এয়া মাটি। আপোনালোকে যিকোনো মাটি ল'ব পাৰে, মই পলস মাটি পাইছোঁ, সেইকাৰণে মই পলস মাটিয়ে লগাইছোঁ। ব্ৰহ্মপুত্ৰৰ পাৰৰ পলস মাটি পাইছোঁ মই। যিকোনো মাটি লগাব পাৰে এনেদৰে। এয়া মাটিত বালি আৰু ঘৰ বনোৱা বালি, কাৰণ আমাৰ টাববোৰ টান হৈ যায়, মাটি আৰু গোবৰ দিলেও টান হয়। সেইকাৰণে বালি অকণমান দি ল'ব লাগে। টাবটো অকণমান মাটিবোৰ ঢিলা হৈ থাকিব লাগে, তেতিয়া মাজেৰে বতাহ সোমোৱা বুলি কয় আৰু সেই বতাহ সোমাই গছজোপাৰ শিপাত লাগিব লাগে। সেইকাৰণে মাটিবোৰ ঢিলা হৈ থাকিব লাগে। এনেদৰে এতিয়া টাব এটা লৈছোঁ, এই টাবটোত ফুটা কৰি লৈছোঁ। তাত জাবৰ অলপ দিম, নাৰিকলৰ জাবৰটো দিছোঁ। এয়া জাবৰখিনি দি এতিয়া মাটিটো ভৰাই দিম। আৰু কেইজোপামান ফুল কিনি আনিছিলোঁ মই, সেই কেইজোপা আজি পুতি আপোনালোকক দেখুৱাম বাৰু। কাৰণ ইতিমধ্যে বগনমেলিয়াটো বা কাগজ ফুল কওঁ আমি, সেইটোতো কেতিয়াবাই ৰোৱা হৈছিলে। আজি মই এইটো ফুলেই ৰুই দেখুৱাইছোঁ। এনেদৰে টাবৰ পৰা যেনেকৈ আনিছোঁ তেনেকৈয়ে ৰুই দিছোঁ। আৰু তলত কেৱল আমি মাটি অলপ দিছিলোঁ, সেই গোবৰ বালি মিহলোৱা। আৰু এয়া চাওক, এনেদৰে কেনেকুৱা ফুল ফুলিবলৈ চাওক। এনেদৰে ৰুলে আপোনালোকে যি ৰুৱে, তাত ফল চব্জিও ৰুব পাৰে। যি ৰুৱে, বেঙেনা জলকীয়া চব হ'ব এনেকৈ। কেনেকুৱা লাগিছে আপোনালোকৰ বাৰু ফুলখিনি দেখি? ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিবচোন। ভাল লাগে কমেণ্ট কৰিলে, দুই এজনে কৰে বাৰু। এইবোৰ মই ঘৰতে ৰোৱা, কিনি অনা নহয়। আপোনালোকেও চেষ্টা কৰিব। আজিলৈ ইয়াতে সামৰিছোঁ। ভাল লাগিলে লাইক এটা কৰি দিব।